বৰ্তমান আমি 2025 চনত বাস কৰিছো আৰু এইখিনি সময়ত আমি বিভিন্ন কামত প্ৰত্যেকে কিবা নহয় কিবা কামত আমি দৌৰি ফুৰিছো। গৃহিণী হওক, কৰ্মৰত মহিলাই হওক বা ছাত্ৰীয়ে হওক, প্ৰত্যেকেই কাৰোবাৰ নহয় কাৰোবাৰ কাৰণেও চিন্তা কৰি থাকিব লগা হৈছে। ল'ৰা ছোৱালীয়ে ভাত খালেনে, সময়মতে মিটিংখন হৈছেনে নাই, বা আমাৰ পঢ়া শুনাবিলাক কেনেকুৱা চলিছে। এই সকলোবোৰ প্ৰশ্নৰ মাজতে এগৰাকী মহিলাই সকলোৰে যত্ন লয়, কিন্তু নিজৰ বাবে নহয়। ইয়াৰ মাজতে আমি ছাল আৰু নিজৰ স্বাস্থ্যৰ বাবে যত্ন লওঁ, কিন্তু ইণ্টিমেট হাইজিনৰ কথা আমি পাহৰি থাকো। আৰু বহুতে ল'লেও অলপ ভুল ধৰণে লোৱা দেখা যায়। যেনে ধৰক ৰেজৰ ব্যৱহাৰ কৰে, ৰেজৰ ব্যৱহাৰ কৰিলে কাটিব পাৰে, সৰু সৰু গুটি উঠিব পাৰে, খজুতি হ'ব পাৰে, আৰু ভেকচিন কৰিলেও আপোনাৰ দুখ পোৱাৰ চান্সো বেছি থাকে। সেইকাৰণে মই এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভেল বিকিনি লাইনটো লৈ আহিছোঁ। এইটো যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ কটা চিঙাৰো কোনো ভয় নাথাকে, আৰু আপোনালোকে ভেকচিন কৰি দুখ পোৱাৰো কোনো চান্স নাথাকে। আৰু মসৃণ কোমল কৰি ৰাখিবলৈ হ'লে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। লগাবলৈ একেবাৰে সহজ। এই ক্ৰীমটো উলিয়াই যি টুকুৰা অংগত চাফা কৰিব লাগে লগাই ৰাখিব। 5 মিনিটমানৰ পিছত ধুই দিব, আৰু এখন টাৱেল আহে, টাৱেলখিনি ধুনীয়াকৈ মুচি দিব, একেবাৰে চাফা হৈ যাব। এনেকুৱা টাৱেল 3খন আহিছিলে, 2খন অলৰেডি আমি ব্যৱহাৰ কৰিলোঁ, এতিয়া মাত্ৰ এখন আছেগৈ। কিন্তু এই টাৱেলখন শেষ হোৱাৰ পিছতো আপোনালোকে বেলেগ কাপোৰ দি পেলাই অকণ মোহাৰি দিলেও হৈ যাব। এইটো বিশেষকৈ মহিলাৰ কাৰণে বনোৱা হৈছে। আপোনালোকে যদি ব্যৱহাৰ কৰিব খোজে, প্ৰথম আপোনালোকে ছেল্ফ কেয়াৰ ডে'ৰ পৰা আৰম্ভ কৰিব পাৰে, আৰু ইয়াৰ লিংক আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত পাব, কমেণ্ট বক্সত পাব। মিছো, আমাজন আৰু ফ্লিপকাৰ্টত আপোনালোকে কিনিবলৈ পাই যাব। মনত ৰাখিব, এইটো কিন্তু কোনো বিলাসিতা নহয়, এইটো আজিৰ দিনত অতিকৈ প্ৰয়োজনীয় বস্তু হয়।